মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনলৈ গৌৰৱৰ খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বল সফলতা। আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু এই ফলাফলত পুনৰ এবাৰ উজ্জ্বল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনে। বিদ্যালয়খনৰ কলা শাখাত এইবাৰ অত্যন্ত সন্তোষজনক ফলাফল লাভ কৰা দেখা গৈছে। মুঠ 10জন শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন লাভ কৰি বিদ্যালয়খনৰ সুনাম বৃদ্ধি কৰে। ইয়াৰ উপৰিও 15জন শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। আনহাতে 44জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় বিভাগত 15জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈ সামগ্ৰিকভাৱে এক ভাল ফলাফল দাঙি ধৰে। আনহাতে বিজ্ঞান শাখাতো বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰে। এই শাখাত 6জন শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে 19জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাৰ এই সফলতাই বিদ্যালয়খনৰ শিক্ষাৰ মান আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিষ্ঠাৰ প্ৰতিফলন হিচাপে বিবেচিত হয়। উল্লেখযোগ্য যে এই সফলতাত আঁৰত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম, নিয়মিত পৰিচালনা আৰু শিক্ষাৰ্থীসকলৰ একাগ্ৰতা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে অভিভাৱকসকলৰ সহযোগিতাও এই সফলতাৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি বিদ্যালয় কৰ্তৃপক্ষই মন্তব্য কৰে। ফলাফল প্ৰকাশ পোৱাৰ পিছতে বিদ্যালয় চৌহদত আনন্দৰ পৰিৱেশ দেখা গৈছে। শিক্ষাৰ্থীসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে। মুঠতে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলে চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনক পুনৰ এবাৰ অঞ্চলটোৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিলে। আগন্তুক দিনতো এই সফলতাৰ ধাৰা অব্যাহত ৰাখিব লৈ বিদ্যালয়খন প্ৰতিশ্ৰুতিবদ্ধ বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।